আছে ঠিক আছে হ'ব এইটো কাহিনীটো হৈছে কাহিনীটোৰ নাম হৈছে ভাল বন্ধুসকল এইটো দেখা পাইছে চবে দেখা পাইছ এইটো দেখা পাইছ এইটো নাম হৈছে ভাল বন্ধুসকল বন্ধু মানে জানো না তোমাতে বন্ধু মানে দোস্ত দোস্ত মানে জানো জানো না এইকেইটা জীৱ জন্তুৰ কাহিনীটো দেখিছ দেখিছ না চবে এইকেইটা জীৱ জন্তুৰ কাহিনী হা চাব এটা কি আছিলে জংঘলত বহুত কেইটা জীৱ জন্তু আছিল নহয় তাৰ মাজত এটা কি আছিলে এটা এন্দুৰ আছিলে এটা কি আছিলে এন্দুৰ আছিলে আৰু সেই এন্দুৰটোৱে কি কৰিছিলে অকল সেই এন্দুৰেহে জুই কেনেকৈ জ্বলাব লাগে সেইটো জানে বুজাইছ জীৱ জন্তুৱে জুই জ্বলাব জানে নেকি নাজানে হয় নহয় তহঁতে জীৱ জন্তুৱে জুই জ্বলাব দেখা পাইছ নহয় পোৱা কাৰণ জীৱ জন্তুৱে জুই জ্বলাব নাজানে হয়নে নহয় সেইকাৰণে কেৱল এন্দুৰহে আছিলে যোনে সি কি কৰিব পাৰিছিলে জুই জ্বলাব জানিছিলে বুজাইছ আমি যেনেকৈ জুই জ্বলাব জানো তেনেকৈ এন্দুৰে জানিছিলে বুজাইছ আৰু কোনেও জানা নাছিলে বুজাইছ তেওঁলোকে কি কৰিছিলে সেই জীৱ জন্তুবিলাকে কি কৰিছিলে আহাৰ ৰান্ধি খাইছিলে বুজাইছ আমি যেনেকৈ ভাত বনাই খাওঁ ৰান্ধি পেলাই খাওঁ নে নাই সিহঁতেও ৰান্ধি খাইছিলে আৰু অকল এন্দুৰেহে জানে কেনেকৈ জুই জ্বলাব লাগে হয়নে নহয় সেইকাৰণে কি কৰে ৰাতিপুৱা গোটেইকেইটা জীৱ জন্তু এন্দুৰৰ ওচৰত আহে বুজাইছ ৰাতিপুৱা সদায় এন্দুৰৰ ওচৰত আহে এনেকৈ এন্দুৰৰ ওচৰে এনেকৈ লাগি থাকে চা এইটো ছবি দেখা পাইছে চবে দেখিছে নাই এইটো এন্দুৰ হয় নে নহয় এন্দুৰৰ চাৰিওফালে গোটেইকেইটা জীৱ জন্তু আহি পেলাই জমা হৈ যায় বুজাইছ আৰু জমা হৈ পেলাই সিহঁতে কি কৰে চাই থাকে তেতিয়া এন্দুৰে কি কৰে এনেকৈ মাৰি কাঠেৰে এনেকৈ কাঠ এডাল আছিলে বুজাইছ কাঠৰ পৰা এনেকৈ মাৰি এডাল এনেকৈ ঘূৰাই এনেকৈ বুজাইছ এনেকৈ ঘূৰাই কি কৰে তাৰ পৰা সি ফিৰিঙতি উলিয়ায় বুজাইছ নাই সৰু ফিৰিঙতি উলিয়ায় আৰু তাৰ পৰা জুই ধৰে আৰু তাৰ পৰা অলপ জুই চবকে দি দিয়ে বুজাইছ আৰু সেই জুইটো সিহঁতে নিজৰ ঘৰত লৈ যায় আৰু গৈ পেলাই পাকঘৰত কি কৰে ভাত বনাই খায় বুজাইছ বাকীবিলাক জীৱ জন্তু এনেকৈ সদায় খায় এন্দুৰটো যে আছিলে সি তাৰ ওচৰে পাজৰে থকা যিমান জন্তু আছিলে সি চবকে ভাল পাইছিলে বুজাইছ কিন্তু সি তাৰ চবতকৈ ভাল বন্ধু কোন আছিলে হাতী আছিল বুজাইছ নাই চবতকৈ ভাল বন্ধু আছিলে কোন হাতী আছিল কি হ'ল হাতী আৰু এন্দুৰ আছিল গাতে গা লাগি থকা চুবুৰীয়া বুজাইছ হাতী আৰু এন্দুৰ যে আছিলে সিহঁতে চুবুৰীয়া আছিলে চুবুৰীয়া মানে সিহঁতৰ ঘৰ একেলগে আছিল বুজিছ এইটোৰ ঘৰ হাতীৰ ঘৰ আৰু এন্দুৰৰ ঘৰটো লগ লাগি আছিল একেলগে এইটো হাতীৰ ঘৰ এইটো এন্দুৰৰ ঘৰ বুজাইছ নাই একেলগে আছিল এইটো চা দেখিছ না এইটো ছবি চাচোন তহঁতে দেখিছ এইটো হাতীৰ ঘৰ এইটো এন্দুৰৰ ঘৰ দেখা পাইছ একেলগে আছে দুটাতে ঘৰ সিহঁতৰ ঘৰ একেলগে আছিলে বুজাইছ আৰু দুইজনে বন্ধু আছিলে ইজনে সিজনৰ কি আছিলে বন্ধু আছিলে কিন্তু বন্ধু আছিল যদিও সিহঁতে কি আছিলে সিহঁতৰ দুজনৰ মাজত কি নাছিলে দুজনৰ অভ্যাসবিলাক একে নহয় বুজাইছ দুজনৰ অভ্যাসবিলাক বেলেগ এন্দুৰটোৱে কি কৰে দিনটো কাম কৰি থাকে বুজাইছ এন্দুৰটোৱে দিনটো কি কৰি থাকে কাম কৰি থাকে বিভিন্ন ঠাইত যায় খোৱা বস্তু বিচাৰি আনে বুজাইছ শস্য ভাল হ'লে তাতে খেতি বাতিৰ কাম কৰে সি বুজাইছ আৰু বেলেগ বিভিন্ন ঠাইৰ পৰা ধান চান এইবিলাক বিচাৰি আনে বুজাইছ কিন্তু হাতীটোৱে এনেকুৱা কাম নকৰে হাতীটোৱে কি কৰে অকল আৰাম কৰে হাতীটোৱে অকল কি কৰি ভাল পাইছিলে আৰাম কৰি ভাল পাইছিলে হাতীটোৱে দিনটো কি কৰি থাকে আৰাম কৰে সি বহি থাকে ঘৰৰ বাহিৰত এই ছবিটো দেখা পাইছে নহয় এন্দুৰটোৱে কাম কৰি আছে দেখা পাইছ নাই এন্দুৰটোৱে কাম কৰি আছে আৰু হাতীটোৱে ইয়াতে কি কৰিছে বহি আছে ঘৰৰ বাহিৰত বহি আছে দেখা পাইছ আৰু এন্দুৰে ইয়াতে কি কৰি আছে ধুনীয়াকৈ কাম কৰি আছে দেখিছ গতিকে এন্দুৰটোৱে দিনটো কাম কৰি থাকে আৰু হাতীটোৱে বহি আৰাম কৰি ভাল পায় এবাৰ কি হ'ল বহুত দিনলৈকে বৰষুণ নপৰিলে বুজাইছ অনাবৃষ্টি হ'ল অনাবৃষ্টি মানে বহুত দিন একেলগে কি হোৱা নাই বৰষুণ পৰা নাই বুজাইছ বহুত দিন ধৰি একেলগে কি হোৱা নাছিলে বৰষুণ পৰা নাছিলে বুজাইছ এবাৰ কি হ'ল একেলেঠাৰিয়ে বহুত দিনলৈকে বৰষুণ নপৰিলে বুজাইছ অনাবৃষ্টি হ'ল তাৰপিছত কি হ'ল পথাৰৰ শস্যবিলাক শুকাই পেলাই মৰিবলৈ ধৰিলে বুজাইছ বহুত দিন বৰষুণ নপৰিলে কি হ'ব পথাৰৰ শস্যবিলাক শুকাই যাব নাই শস্যবিলাক মৰি যাব নাই এনেকৈ শস্যবিলাক কি হৈ গ'ল মৰিবলৈ ধৰিলে হয় নহয় কি হ'ল হাতীয়ে দেখিলে যে কি হ'ল বহুত দিনলৈকে বৰষুণ পৰা নাই হয় নহয় পথাৰৰ শস্যবিলাকো নষ্ট হ'বলৈ ধৰিছে হয় নহয় গতিকে তাৰ টেনশ্যন হ'বলৈ ধৰিলে তাৰ বহুত চিন্তা হ'বলৈ ধৰিলে বুজাইছ চিন্তাতে সি তাৰ কি হয় ৰাতি তাৰ টোপনি নাহে বুজাইছ হাতীটোৰ বহুত চিন্তা হ'ল বুজাইছ নাই হাতীয়ে মনতে ভাবিলে
যে যিহেতু বহুত দিন বৰষুণ পৰা নাই, হয় নহয়? বৰষুণ পৰা নাই, শস্যবিলাক বেয়া হ'বলৈ ধৰিছে, নষ্ট হ'বলৈ ধৰিছে। বৰষুণ নপৰিলে পথাৰৰ শস্য নষ্ট হ'ব নাই? হ'ব নাই? গতিকে পথাৰৰ শস্যবিলাক নষ্ট হ'বলৈ ধৰিছে। গতিকে সি কি কৰিলে? মনতে ভাবিলে, এতিয়াতো বহুত দিন বৰষুণ পৰা নাই, হয় নহয়? পথাৰৰ শস্যবিলাকো নষ্ট হৈছে, হয়নে নহয়? গতিকে যদি এনেকুৱা হৈ থাকে তেনে চবতকৈ আগতে কাৰ কষ্ট হ'ব? মোৰে হ'ব, হয় নহয়? হাতীৰে হ'ব, কাৰণ হাতীৰ পেটটো বহুত ডাঙৰ। হাতীৰ পেটটো ডাঙৰ হয়নে নহয়? হাতীৰ পেটটো বহুত ডাঙৰ আৰু তাৰ চবতকৈ বেছি ভোক লাগে আৰু সি বেছিকৈ খানা খায়, হয় নহয়? গতিকে তাৰ পেটটো ডাঙৰ। এতিয়া তাৰ সি ভাবিছে যদি শস্য নষ্ট হয় তেতিয়াতো মইতো খাব নাপাম, খাব নাপালে মই প্ৰথমে মৰিম, হয়নে নহয়? সেইকাৰণে তাৰ বহুত চিন্তা হ'ল আৰু ৰাতি ৰাতি কি হ'ল? তাৰ টোপনি নাহা হ'ল, বুজাইছ? গতিকে সি ভাবিলে এবাৰ মই এন্দুৰৰ লগত কথা পাতিব লাগিব এইটো বিষয়ে, বুজাইছ? সেইকাৰণে সি কি কৰিলে? এন্দুৰৰ ওচৰত গৈ পেলাই এন্দুৰক কৈছে যে এন্দুৰ ভাই, এতিয়াতো গোটেইখিনি পথাৰত চিৰাল ফাট পৰিছে, বৰষুণ বহুত দিন দিয়া নাই, হা, পথাৰৰ শস্যবিলাকো নষ্ট হৈছে। এন্দুৰেতো বহুত কাম কৰে, হয় নহয়? সি ইমান দিনে সদায় কি কৰি আছিলে? শস্যবিলাক জমা কৰি আছিলে, হয় নহয়? ঘৰত শস্যবিলাক জমা কৰি আছে, বস্তাই বস্তাই শস্য জমা কৰিছে, দেখিছা নহয়? এইটো ছবিত দেখা পাইছ? এইটো এন্দুৰে খাদ্য সামগ্ৰীবিলাক বস্তাত জমা কৰি আছে নাই, হয় নহয়? সেইকাৰণে সি ক'লে যে হাতী ভাই, কথাটো তুমি ঠিকে কৈছা, কিন্তু তাৰ লৈ পেলাই মই ইমান চিন্তা কৰা নাই, মই ইমান টেনশ্যন লোৱা নাই, কাৰণ মোৰ লগত বহুত খাদ্য বস্তু আছে, হয় নহয়? এনেকুৱা যদি বেয়া দিন আহে সেইবিলাক পাৰ কৰিবৰ কাৰণে মই বহুত বস্তু জমা কৰি থৈছোঁ, গতিকে মই ইমান টেনশ্যন লোৱা নাই, বুজিছ? এনেকৈ এন্দুৰে হাতীটোক কৈছে। তাৰপিছত কি হ'ল? তেতিয়া হাতীয়ে বুদ্ধি কৰি কি কৈছে যে এন্দুৰ ভাই, তোমাৰতো ঘৰটোতো বেৰা নাই, হয় নে নহয়? দৰ্জাও নাই, হয় নে নহয়? দেখিছা নহয়? এইটো চাচোন, এন্দুৰৰ ঘৰত বেৰাও নাই, দৰ্জাও নাই, হয় নহয়? কিন্তু তোমাৰ লগতো বহুত খোৱা বস্তু আছে, হয়নে নহয়? এইবিলাক যদি কোনোবা দিনা ৰাতি চোৰ আহি পেলাই তোমাৰ খোৱা বস্তুবিলাক যদি লৈ যায় তেতিয়া তুমি কি কৰিবা? হা, গতিকে এটা কাম কৰা, মোৰ যে ঘৰ আছে, মোৰ ঘৰৰ বেৰাবিলাক মজবুত আৰু দৰ্জাও আছে, মই দৰ্জাত তালা মাৰি থওঁ, হা, গতিকে মোৰ ঘৰত চিন্তা নাই। গতিকে তোমাৰ ঘৰত যিখিনি খোৱা বস্তু আছে তুমি অলপমান মোৰ ঘৰত থৈ দিয়া, তেতিয়া তোমাৰো চিন্তা নাথাকিব। এনেকৈ কি হাতীটোৱে কি কৰিলে? বুদ্ধি কৰিলে। বুদ্ধি কৰি এন্দুৰক ক'লে দেই। এন্দুৰে কথাটো চিন্তা কৰিলে, এন্দুৰে ভাবিলে কথাটোতো ঠিকেই, হয় নে নহয়? হাতীয়ে যিখিনি কথা কৈছে কথাটোতো ঠিকেই, মোৰ ঘৰতো বেৰ নাই আৰু এইফালে হাতীৰ ঘৰটোতো মজবুত, হয় নে নহয়? এন্দুৰে ক'লে যে তুমিতো মোৰ বহুত ভাল বন্ধু, হয় নহয়? আৰু তোমাক মই বহুত বিশ্বাসো কৰোঁ, গতিকে তুমি এটা কাম কৰা, যিখিনি বস্তু মোৰ লগত আছে খোৱা বস্তুখিনি তোমাৰ ঘৰতে লৈ যোৱা, তাতে ভালকৈ ৰাখিবা আৰু তুমি চাই থাকিবা যে বস্তু যাতে কোনোৱে লৈ নাযায়, হা, আৰু যেতিয়া মোৰ দৰকাৰ হ'ব তেতিয়া মই কি কৰিম? তোমাৰ ওচৰত আহি পেলাই মোৰ বস্তুখিনি লৈ আহিম, হয় নে নহয়? তেনেকৈ ক'লে। কান্ধত তুলি হাতীটোৱে কি কৰিলে? ধাম ধুম উঠাই পেলাই লৈ পেলাই নিজৰ ঘৰত থৈ দিলে, বুজিছ? দেখিছ নহয়? হাতীটোৱে কি কৰিছে? এন্দুৰৰ ঘৰৰ বস্তাকেইটা গোটেইকেইটা নিজৰ কান্ধত উঠাই উঠাই নিজৰ ঘৰত লৈ গৈছে, দেখিছ? এছা দেখিছ নাই? দেখিছ? হাতীটোৱে কি কৰিছে? এন্দুৰৰ ঘৰৰ পৰা বস্তাখিনি নিজৰ কান্ধত উঠাই পেলাই লৈ গৈছে, বুজিছ? নি পেলাই সি কি কৰিছে? নিজৰ ঘৰত লৈ পেলাই ধাম ধুম, সি কোৱাৰ লগে লগে ক'লে যে তুমি চিন্তা নকৰিবা, তোমাৰ যেতিয়া দৰকাৰ হ'ব মই দি দিম বুলি কৈ পেলাই ধাম ধুম উঠাই পেলাই সি নিজৰ ঘৰত লৈ গৈছে, বুজিছ নাই? ঘৰত নি পেলাই সি কি কৰিলে? জমা কৰিলে, বুজিছ? বহুদিন যেতিয়া বৰষুণ পৰা নাই তেতিয়া চাৰিওফালে খাদ্যখিনি শুকাই গ'ল, হয় নহয়? শস্য শুকাই গ'ল, ক'তো খাদ্য এটাও বিচাৰি নোপোৱা হ'ল। তেতিয়া কি হ'ল? এন্দুৰে ভাবিলে যে মোৰতো বহুত বস্তু আছে, হাতীৰ ঘৰত দি থৈছোঁ, গতিকে মই হাতীৰ ঘৰত গৈ পেলাই বস্তুখিনি অলপ লৈ আহিম, বুজিছ? সেই বুলি এন্দুৰে কি কৰিলে? নিজৰ বন্ধু হাতীৰ ঘৰত গ'ল, বুজিছ? তাৰপিছত এনেকৈ এন্দুৰে ক'লে যে তুমি ইমান দিনে যে মোৰ খাদ্য বস্তুখিনি চাই আছিলা, গতিকে সেইখিনি মই ল'বৰ কাৰণে আহিছোঁ, যিহেতু এতিয়া খাদ্য বস্তুৰ অভাৱ, গতিকে মোক অলপ দৰকাৰ হৈছে, মই এইখিনি অলপ লৈ যাওঁ বুলি আহিছোঁ, তুমি ইমান দিন চাই দিলা, ধন্যবাদ, মই এতিয়া লৈ যাওঁ এতিয়া, এনেকৈ। তেতিয়া হাতীয়ে ক'লে, হা, পেটটো ইমান সৰু। হাতীয়ে কৈছে নিগনিৰ পেটটো সৰু হয়নে নহয়? এন্দুৰৰ পেটটো, হয় নহয়? সি ক'লে যে তোমাৰ পেটটো এটা সৰু পেট, সৰু পেট, তোমাকতো বেছি খাদ্য নালাগে, তোমাৰ পেটটোতো সৰু, হয় নহয়? ইমান সৰু জন্তু, তোমাকতো বেছি খাদ্য নালাগে, অলপ হ'লে তোমাৰ পেট ভৰি যায়, কিন্তু মই হ'লো ইমান ডাঙৰ আৰু মোৰ পেটটোও ইমান ডাঙৰ, হয় নহয়? গতিকে মোক কি লাগে? বহুত খাদ্য বস্তু লাগে, হয় নহয়? বুজিছ নাই? সি কৈছে যে তোমাকতো ইমান খাদ্য নালাগে, গতিকে তুমি ইয়াৰ পৰা যোৱা এতিয়া, হা, আৰু মোৰ ওচৰত আৰু নাহিবা, এনেকৈ। যেতিয়া এন্দুৰে গ'ল হাতীৰ ঘৰত, হয় নহয়?
গৈ পেলাই ক'লে যে মই বস্তুখিনি ল'ব আহিছোঁ, হয় নহয়? তেতিয়া হাতীয়ে কি ক'লে যে তোমাৰ পেটটোতো ইমান সৰু, হয় নহয়? তোমাকতো বেছি খাদ্য নালাগে, হা, আৰু মই হৈছোঁ ইমান ডাঙৰ জন্তু, আৰু মোৰ পেটটোও ডাঙৰ, আৰু মোক এবাৰ খাবৰ কাৰণে বহুত বহুত বস্তু লাগে, হয় নহয়? এনেকৈ ক'লে। কোৱাৰ লগে লগে এন্দুৰে চিন্তা কৰে ই কি কথা কৈ আছে, তাৰতো টেনশ্যন হৈ গ'ল, হা। ইটো আচৰিত খালে যে মোৰ বন্ধু হাতী ই কেনেকুৱা কথা কৈ আছে। সেইটো কথা শুনাৰ পিছত আকৌ হাতীয়ে ক'লে যে এতিয়া তুমি মোৰ ওচৰৰ পৰা যোৱা, আৰু মোৰ ওচৰত নাহিবা তুমি বাৰে বাৰে, মোৰ ভাল নালাগে, তুমি নাহিবা মোৰ ওচৰত, এতিয়া তুমি যোৱা। এনেকৈ সি কি কৰিলে তাক পঠিয়াই দিলে, বুজাইছ? তেতিয়া চিন্তা কৰিলে এন্দুৰে যে কোনজন বন্ধুৱে এনেকুৱা কাম কৰিব, হয় নহয়? নিজৰ বন্ধুজনক এনেকুৱা ব্যৱহাৰ কৰিব নেকি কোনোবাই? নকৰে, হয় নহয়? তাৰ চকু চলচলীয়া হ'ল, তাৰ বেচেৰা বহুত দুখ লাগে, হয় নহয়? এনেকৈ কৰিলে দুখ লাগিব নাই? লাগিব নাই? বন্ধুৱে যদি এনেকুৱা ব্যৱহাৰ কৰে তেতিয়া ভাল লাগিব নেকি? লাগিব নেকি? নালাগে, হয় নহয়? গতিকে তাৰো বহুত দুখ লাগে যে ময়ে তাক ইমান ভালখিনি বস্তুখিনি গোটেইখিনি বস্তু তাক ৰাখিব দিলোঁ, হয় নহয়? এতিয়া মোৰ যেতিয়া দৰকাৰ হ'ল তেতিয়া মই ল'ব যাওঁতে সি মোক পঠিয়াই দিছে, খেদি পঠিয়াই দিছে, হা। এতিয়া তুমি মোৰ ওচৰৰ পৰা যোৱা, ইয়াত নাহিবা, এই বুলি কৈ সি তাৰ খেদি পঠিয়াই দিলে। গতিকে এন্দুৰৰ বহুত দুখ লাগিল, বুজাইছ? এন্দুৰৰ বহুত দুখ লাগিল, আৰু বেচেৰা চকু চলচলীয়া কৰি চকুত পানী মুচি মুচি সি উভতি আহিলে। চা, এয়া দেখিছ এন্দুৰে কান্দি কান্দি হাতীৰ ঘৰৰ পৰা ঘূৰি ঘূৰি আহি আছে, দেখিছ নাই? দেখিছ নাই? হা, দেখিছ? এন্দুৰে চকু পানী মুচি মুচি কি কৰি আছে, নিজৰ ঘৰৰ ফালে উভতি গৈছে, বুজিছ? তাৰ বেচেৰা বহুত কি হ'ল, দুখ লাগিল, দেখিছ নাই? দেখিছ কান্দি কান্দি আহি আছে। সদায় যেনেকৈ আন জন্তুবিলাক তাৰ ঘৰত ৰাতিপুৱা এন্দুৰৰ ঘৰত যায় জুই ল'বৰ কাৰণে, পিছদিনাখনো তাৰ ঘৰত কি হ'ল, গোটেইকেইটা জীৱ জন্তু আহিলে জুই ল'বৰ কাৰণে। দেখা পাইছ? এই দেখিছ গোটেইকেইটা জীৱ জন্তু আকৌ আহিছে তাৰ ঘৰত জুই ল'বৰ কাৰণে আহিছে তাৰ পৰা, বুজাইছ? সি জুই বনায় আৰু চবকে দিয়ে অলপ অলপ, বুজাইছ? কাৰণ সিয়ে জুই জ্বলাব জানে আৰু কোনেও নাজানে, হয় নে নহয়? সি সদায় ৰাতিপুৱা চবকে জুই দিয়ে, হয় নহয়? গতিকে তাৰ ঘৰত পিছদিনাখনো গোটেইকেইটা জীৱ জন্তু আহিল, হা। পিছে কোনেও ক'তো এন্দুৰৰ ছাঁটোকো দেখা নাপালে, বুজাইছ? এন্দুৰ ঘৰত আহিলে কিন্তু দেখিলে যে তাৰ ঘৰতো এন্দুৰ নাই, এন্দুৰটো নিজৰ ঘৰত নাই, হা। এন্দুৰ ক'ত গৈছে চবে চিন্তা কৰিবলৈ ধৰিলে, ক'ত গ'ল এন্দুৰ? এন্দুৰকতো কোনেও দেখা নাপালে, হয় নে নহয়? তা আমাৰ এন্দুৰটো ক'ত গ'ল? সিহঁতে ভাবিবলৈ ধৰিলে, বুজাইছ? যে আমাৰ এন্দুৰটো ক'ত গ'ল, হা। সিহঁতে হাতীক সুধিলে যে নাজানো, এনেকৈ কাণটো লৰাই ক'লে মই নাজানো, আৰু ক'ত বা গ'ল? হাতীৰ ঘৰটো এন্দুৰৰ ঘৰৰ ওচৰতে, হয় নহয়? গতিকে এন্দুৰ ঘৰত নাই, কাক সুধিব? হাতীকে সুধিব চবে, হয় নে নহয়? গতিকে চবে হাতীক সুধিলে, কিন্তু হাতী কি ক'লে যে মইতো নাজানো ক'ত গ'ল, বুজাইছ নাই? এনেকৈ চবে ক'বলৈ ধৰিলে যে কোনোবাই যদি আমাৰ এন্দুৰক যদি ধমকি চমকি লগাই পেলাই খেদি পঠিয়াইছ তেনেহ'লে তহঁতে কিন্তু ভাবি চাবি দেই, তহঁতৰ বিপদ হ'ব। কাৰণ এন্দুৰৰ এটা ডাঙৰ শক্তি আছে। কি শক্তি আছে? সি জুই জ্বলাব পাৰে, হয় নহয়? সি জুই জ্বলাব পাৰে, সি কাৰোবাৰ ঘৰতো জুই জ্বলাই দিব পাৰিব নাই? কাৰোবাৰ ঘৰত জুই লগাই দিব পাৰিব নাই? গতিকে সি যাৰ ইচ্ছা তাৰ ঘৰ জুই জ্বলাই চাৰখাৰ কৰি দিব পাৰে। গতিকে চবে সাৱধানে থাকিবি, কোনেও কিন্তু এনেকুৱা কাম নকৰিবি। এনেকৈ চবে ইজনে সিজনক ধমকি দিয়ে, বুজিছ? চবে আলোচনা কৰে, যিবিলাক ডাঙৰ জীৱ জন্তু আছিলে, হা, অলপ বয়সস্থ আছিলে, সিহঁতে সৰুবিলাকক ক'লে যে এনেকুৱা কাম তোমালোকে নকৰিবা, কাৰণ তোমালোকৰ বিপদ হ'ব, বুজিছ? এইখিনি কথা শুনাৰ লগে লগে হাতীৰ চিন্তা হৈ গ'ল, হয় নহয়? যে সিহঁতে যেতিয়া ক'লে, বাকীখিনি জীৱ জন্তুৱে যেতিয়া ক'লে যে এন্দুৰৰ কিন্তু এটা শক্তি আছে, সি জুই জ্বলাব পাৰে, যদি কোনোবাই তাক যদি কিবা বেয়া কাম কৰিছ, তাক বা কোনোবাই যদি ধমকি দিছ বা তাৰ লগত অন্যায় কৰিছ, সি কিন্তু বেলেগৰ তাৰ ঘৰ জুই জ্বলাই পেলাই সি চাৰখাৰ কৰি দিব পাৰে, হয় নহয়? এনেকৈ কোৱাৰ লগে লগে হাতীৰটো টেনশ্যন হ'ল, হয় নহয়? যে হাতীয়েতো জানে যে মই তাৰ লগত বেয়া কাম কৰিছোঁ, তাক অন্যায় কৰিছোঁ, হয় নহয়? সেইকাৰণে এন্দুৰ ক'ৰবাত গুচি গৈছে, হয় নহয়? আৰু কালি সি মোৰ ঘৰৰ পৰা কান্দি কান্দি আহিছিলে, হয় নহয়? সেইকাৰণে তাৰ চিন্তা হ'ল যে কিজানি সি মোৰ ঘৰটোৱে জ্বলাই দিয়ে নেকি, বুজিছ? সেইকাৰণে হাতীয়ে কি কৰিলে, চিঞৰিবলৈ ধৰিলে, ৰাম ৰাম ৰাম, তহঁতে এটা কাম কৰিবি, চবে কিন্তু তহঁত জীৱ জন্তু আছে, চবে কিন্তু মোক সহায় কৰিব লাগিব, চবে মোৰ ঘৰৰ চাৰিওফালে কি কৰিব লাগিব, গাৰ্ড দিব লাগিব, বুজিছ? হা, তহঁতে মোৰ ঘৰৰ চাৰিওফালে ৰখীয়া হ'ব লাগিব, মোক বচাব লাগিব তহঁতে, এনেকৈ সি ক'বলৈ ধৰিলে, বুজিছ? তেতিয়া কি হ'ল, তেতিয়া
চবে কোনেওতো নাজানে এইটো ঘটনাটো যে এন্দুৰ আৰু হাতীৰ মাজত কি ঘটনা আছে এইটোতো কোনেও নাজানে, হয়নে নহয়? তেতিয়া চব জীৱ জন্তুৱে ক'বলৈ ধৰিলে তুমি কিয় ইমান চিন্তা কৰিছা, তোমাৰ কিয় চিন্তা হ'ল? হা, তেতিয়া চবে ক'লে। তেতিয়া গাহৰিয়েও কৈছে, তাহাঁতৰ লগত মাজতে গাহৰি আছিলে, গাহৰিয়ে যে ক'লে যে হাতী ভাই তুমি ইমান কিয় চিন্তা কৰিছা, তোমাৰ কিয় চিন্তা? তুমি দেখোন এন্দুৰতো আটাইতকৈ ভাল বন্ধু, হয়নে নহয়? সিহঁতেতো জানে যে আটাইতকৈ ভাল বন্ধু হয় এন্দুৰৰ, হয় নহয় হাতী? কি ক'লে তুমি কিয় ইমান চিন্তা কৰিছা, তুমিতো এন্দুৰৰ ভাল বন্ধু, তুমিতো চিন্তা কৰিব লগা একো নাই। এই বুলি কোনে ক'লে? কোনে কৈছে? গাহৰিয়ে কৈছে। কোনে কৈছে? গাহৰিয়ে কৈছে। হা, বুজাইছ? তেতিয়া হাতীয়ে কি কৰিলে, যেতিয়া গাহৰিয়ে ক'লে যে তুমিতো তাৰ বন্ধু, তুমি কিয় চিন্তা কৰিছা, তেনেকৈ কোৱাৰ লগে লগে হাতীয়ে তেতিয়া কি ক'লে যে তোমালোকে এটা কথা নাজানা যে মই এটা বেয়া কাম কৰিছোঁ। মই কি কৰিছোঁ? কি কৰিছা তুমি? তেতিয়া হাতীয়ে ক'লে যে মই কি কৰিছোঁ, এন্দুৰৰ গোটেইখিনি খাদ্য বস্তু যে আছে তাক মই বুৰ্বক বনাই পেলাই গোটেইখিনি চুৰ কৰি ল'লোঁ। হা, সেইকাৰণে এতিয়া মোৰ বহুত ভয় লাগিছে, কিজানি সি মোৰ ঘৰটো জ্বলাই দিয়ে। হা, গতিকে তোমালোকে মোক সহায় কৰা, মোক বচোৱা, এনেকৈ সি ক'লে। তেতিয়া জন্তুবিলাকৰ বেয়া লাগিল, খং উঠিল, হয় নহয়? যে তুমি হাতী, তোমাক আমি ইমান ভাল পাইছিলোঁ, কিন্তু তুমি ইমান বেয়া কাম কৰিবা বুলিতো আমি ভাবা নাছিলোঁ, হয় নহয়? গতিকে আমি তোমাক সহায় নকৰোঁ, বুজিছা? তুমি যিটো বেয়া কাম কৰিছা তাৰ তুমি কি কৰিব লাগিব, তাৰ শাস্তি তুমি পাব লাগিব, হয় নহয়? গতিকে আমি তোমাক সহায় নকৰোঁ, এই বুলি কৈ চবে তাক সহায় নকৰোঁ বুলি কয়। দেখিছ এই গোটেইকেইটাই হাতীটোৱে কৈ আছে, দেখিছা মোক সহায় কৰা কৰি কৈ আছে, দেখিছা নহয়? কিন্তু সি কৈছে যে মই নকৰোঁ, আমি কোনেও নকৰোঁ, এনেকৈ হাত মিলাই আছে, দেখিছা নাই? কৈছে যে আমি তোমাক সহায় নকৰোঁ, যে তুমি যিখিনি অন্যায় কৰিছা তাৰ ফল তুমি পাবই লাগিব, এই বুলি চবেই কয়। বুজাইছা নাই? তাৰপিছত কি হ'ল চোৱা, এই নমস্কাৰ চা, চবি চাব বিচাৰিছ চা, দেখিছ? অলপ মই দেখা কি হ'ল, নিৰুপায় হৈ হাতী গ'ল সিংহক দেখা কৰিবলৈ। বুজাইছ? হাতীয়ে যেতিয়া উপায় নোহোৱা হ'ল, হাতীটো চিন্তা হ'ল যে মইতো বেয়া কাম কৰিছোঁ, এতিয়া মোৰতো বিপদ হ'ব আৰু কোনো মোক সহায়ো নকৰে, হয় নহয়? চিন্তা হ'লে নাই? সেইকাৰণে কি হ'ল, এতিয়া হাতীটোৱে কি কৰিলে, সিংহৰ ওচৰত গ'ল। কাৰ ওচৰত গ'ল? সিংহৰ ওচৰত গ'ল। কাৰ ওচৰত গ'ল? অঁ, সিংহৰ ওচৰত গ'ল। সিংহ হ'ল বিশাল আৰু শক্তিশালী। হাতীয়ে ভাবিলে সি কাকো ভয় নকৰে, সি মোকো সহায় কৰিব। বুজাইছ? কোনে কোনে কৈ আছে কথা? শুনিল মোৰ কথাখিনি, শুনিল? কথা নাপাতিবি। কি হ'ল, হাতীয়ে ভাবিলে যে সিংহটো হৈছে চবতকৈ শক্তিশালী, হয় নহয়? চবতকৈ ডাঙৰ, গতিকে সিটো কাকো ভয় নকৰে, গতিকে সি মোক নিশ্চয় সহায় কৰিব। সেই বুলি কৈ সি কি কৰিলে, সিংহৰ ওচৰত গুচি গ'ল। বুজাইছ? তাৰপিছত কি হ'ল চোৱা, পিছে সিংহই গা এৰা দিলে আৰু সি হাতীক বিদায় দিব খুজিলে। বুজাইছ? তেতিয়া সিংহই ক'লে নাই 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 নাই, ময়ো তোক সহায় কৰিব নোৱাৰোঁ, তুমিতো বেয়া কাম কৰিছা, গতিকে মই তোমাক সহায় কৰিব নোৱাৰোঁ। সেইবুলি এনেকৈ সি হাত দাঙি দিছে। দেখিছ? চা, সিংহই হাত দাঙি দিছে, দেখিছ নাই? দেখিছ নাই? দেখিছ নাই? দেখিলি? গতিকে সিংহয়ো কি কৰিলে, হাত দাঙি দেখাই দিলে যে ময়ো তোমাক সহায় কৰিব নোৱাৰোঁ, কাৰণ তুমি বেয়া কাম কৰিছা। সিংহ কৈছে যে মই তোমাক সহায় কৰিব নোৱাৰোঁ। বুজিছ? তেতিয়া সিংহই কৈছে, হাতীয়ে কৈছে সিংহক যে তুমি এটা হাতী, সিংহ এন্দুৰৰ নিচিনা এটা জন্তু, ইমান সৰু, আৰু তুমি হৈছে ইমান ডাঙৰ, হয় নহয়? সিংহটো ডাঙৰ হয়নে নহয়? শক্তিশালী হয়নে নহয়? গতিকে তুমি ইমান শক্তিশালী, ইমান ডাঙৰ জন্তু হৈ পেলাই এন্দুৰৰ নিচিনা সৰু জন্তুটোক তুমি কিয় ভয় কৰিছা? সিংহ কৈছে যে তুমি ঠিকে কৈছা, যে মই কোন, মই জন্তুবিলাকৰ ৰজা, হয়নে নহয়? এতিয়া সিংহই ক'লে যে মইতো জন্তুবিলাকৰ ৰজা হয়, ঠিকেই, হয় নহয়? গতিকে মই কাকো ভয় নকৰোঁ, মই চবতকৈ শক্তিশালী, কিন্তু জুইৰ ওপৰত মোৰো বহুত ভয় আছে। বুজিছ? জুইৰ লগত মোৰো বহুত ভয় আছে। আৰু যদি এন্দুৰে যদি ভাবে যে মোৰ বস্তু যোনে চুৰ কৰিছে তাক যদি যোনে সহায় কৰিব তাৰো ঘৰ মই জ্বলাই দিওঁ, আৰু সেই বুলি সি যদি মোৰো ঘৰ জ্বলাই দিয়ে তোমাক সহায় কৰা দেখি, তেতিয়া মই কি কৰিম? মোৰতো তেতিয়া ডাঙৰ বিপদ হ'ব। গতিকে ভাই, হাতী ভাই, তুমি মোক ক্ষমা কৰি দিয়া, মই তোমাক ভাল পাওঁ, কিন্তু মই তোমাক সহায় কৰিব নোৱাৰোঁ। হা, গতিকে তুমি নিজৰ বিপদ নিজে আনিছা, গতিকে নিজৰ উপায়ো তুমি নিজে ভাবি লোৱা, মই তোমাক একো সহায় কৰিব নোৱাৰোঁ বুলি সিংহয়ো কি কৰিলে, হাতীটো বহুত টেনশ্যন ল'ল, তাকতো কোনো সহায় কৰা নাই, হয় নহয়? সেইবুলি কি হ'ল, হাতীটোৱে ঘৰলৈ ঘূৰি আহি নিজৰ ঘৰৰ বাহিৰত চিন্তাত বহি পৰিল।
বুজিছ বহি পেলাই সি বহুত চিন্তা কৰিবলৈ ধৰিলে সি চিন্তা কৰিবলৈ ধৰিলে এন্দুৰে আহি মোৰ ঘৰটো জ্বলাই দিব নেকি এতিয়া এন্দুৰে আহি পেলাই মোৰ ঘৰটো জ্বলাই দিব নেকি এতিয়া মোৰ কি হ'ব সেই বুলি সি বহুত কি কৰিবলৈ ধৰিলে বহুত চিন্তা কৰিবলৈ ধৰিলে বুজিছ যে আজি ৰাতিয়ে কিজানি আহে সি কিজানি ওচৰতে ক'ৰবাত লুকাই আছে আহি পেলাই মোৰ ঘৰটো জ্বলাই দিব নেকি এন্দুৰৰ বহুত কি কয় এন্দুৰৰ কথা চিন্তা কৰি হাতীৰ বহুত চিন্তা হ'ল বুজাইছ এইবাৰ হাতীটোৱে ভাবিলে যে যদি এন্দুৰটো যদি ৰাতি আহি মোৰ ঘৰটো জ্বলাই দিয়ে সেই বুলি ভাবি পেলাই সি কি কৰিলে নিজৰ ঘৰৰ ওচৰতে থকা এটা গছৰ ওপৰত উঠিলে বুজিছ হাতীটোৱে কি কৰিলে এটা গছৰ ওপৰত উঠি গ'ল বুজাইছ সি ভাবিলে মই এইটো গছৰ ওপৰত উঠি পেলাই বহি পেলাই মই দূৰৰ পৰা মোৰ ঘৰটোৰ ফালে চাই থাকিম যদি সি এন্দুৰটোৱে যদি তাৰ বন্ধুবিলাকৰ লগত আহে তেতিয়া মই দূৰৰ পৰা দেখা পাম হয় নহয় তাক ধৰিব পাৰিম হয় নহয় সেই বুলি সি কি কৰিলে ঘৰৰ ওচৰত থকা গছৰ ওপৰত উঠি পেলাই বহি পেলাই চাই থাকিব এনেকৈ চাওঁতে ৰাতি হৈ গ'ল বুজিছ ৰাতি হ'লেও সি চাই থাকিলে একদম টোপনি নোমোৱালৈকে চাই আছিলে চাওঁতে তাৰ ভাগৰ লাগিল টোপনি ধৰিলে এনেকৈ চাওঁতে সি কিন্তু আৰু কণ্ট্ৰল কৰিব নোৱাৰিলে বুজিছ আৰু ৰাতি যেতিয়া 12টামান বাজিল তেতিয়া বহুত জোৰকৈ তাৰ টোপনি আহিল আৰু সি গছৰ ওপৰতে টোপনি গুচি গ'ল সি গমেই নাপালে আৰু সি গছৰ ওপৰতে কি হ'ল তাৰ টোপনি ধৰিলে আৰু এনেকৈ সি গছৰ ওপৰতে এনেকৈ টোপনি গুচি গ'ল বুজিছ টোপনি যোৱাৰ পিছত সি সপোন দেখিলে টোপনি গ'লে মানুহে সপোন দেখে নাই তহঁতে টোপনি গ'লে দেখা নাই সপোন নাই তেনেকৈ হাতীয়ে সি কি কৰিলে টোপনিতে সি সপোন দেখিলে কি সপোন দেখিলে যে কি হ'ল ৰাতিয়ে আহি পেলাই তাৰ ঘৰত কি হৈছে এন্দুৰে হাতীত জুই লৈছে আৰু তাৰ লগত বেলেগ বন্ধুবিলাকক লৈ আহি পেলাই তাৰ ওচৰতে আহি পেলাই তাৰ ঘৰত জুই লগাই দিছে বুজিছ এনেকুৱা সি সপোন দেখিলে চা এইটো সি সপোন দেখিছ নাই সি সপোনত দেখা পাইছে যে এন্দুৰে কি কৰিছে হাতত জুই লৈ আহি পেলাই তাৰ ঘৰত জুই জ্বলাই দিছে বুজিছ নাই জুই লৈ আহি পেলাই সি কি কৰিছে তাৰ ঘৰটো জুই জ্বলাই দিছে বুজিছ নাই এনেকুৱা সি সপোন দেখিলে এতিয়া সপোনতে সি কি কৰিলে সপোন যেতিয়া দেখিলে সি সপোনতে সি তাৰ জুইৰ ওচৰতে জুই জ্বলা দেখি পেলাই তাৰ ভয় লাগিল বুজিছ ভয়তে সি যেতিয়া উচপ খালে এনেকৈ উচপ খোৱাৰ লগে লগে সি কি হ'ল গছৰ ডালত যে বহি আছিলে তাৰ পৰা ধপচকৈ পৰি গ'ল বুজিছ কি হ'ল ধপচকৈ পৰি গ'ল পৰাৰ লগে লগে ডাঙৰ শব্দ হ'ল কেনেকুৱা শব্দ হ'ল ধুম এনেকুৱা শব্দ হ'ল কেনেকুৱা শব্দ হ'ল ধুম এনেকুৱা শব্দ হ'ল বুজিছ শব্দ হৈ গ'ল শব্দ হৈ পেলাই সি পৰাৰ লগে লগে সি সাৰ পালে মই সপোনে দেখিছিলোঁ মইতো টোপনি গৈছিলোঁ বুজিছ সি গম পালে যেতিয়া সি তলত যে পৰিছিলে তাৰ পৰা উঠিব বিচাৰিলে সিটো এতিয়া উঠিব নোৱাৰিলে তাৰ ভৰিত বহুত বিষ হৈছে গছৰ পৰা পৰিলে বিষায় নে নাই গতিকে তাৰো ভৰি বহুত বিষাই গ'ল বুজিছ বিষাই গ'ল সি এতিয়া উঠিব নোৱাৰে এতিয়া কি কৰিব উঠিব নোৱাৰে সি কি হ'ল ৰাতিপুৱাই এনেকৈ তাৰ ভৰিটো লেঙেৰা কৰি পেলাই সি কি কৰিলে এটা ওচৰতে এটা হস্পিটেল আছিলে এটা কি আছিলে হস্পিটেল আছিলে বুজিছ আমাৰ বেমাৰ হ'লে হস্পিটেলত যাওঁনে না আমি গতিকে কি হ'ল হস্পিটেললৈ গুচি গ'ল বুজিছ নাই সিও ওচৰত থকা হস্পিটেললৈ গুচি গ'ল এতিয়া যেতিয়া সি পৰিলে হাতীটো যেতিয়া গছৰ ডালৰ পৰা পৰোঁতে তাৰ ভৰিত দুখ পালে হয় নহয় এইবাৰ সি দুখ পাই পেলাই সি কি হ'ল এনেকৈ লেঙেৰাই সি কি কৰিলে লেঙেৰা কৰি হস্পিটেললৈকে গুচি গ'ল বুজিছ এনেকৈ কৰি গ'ল বুজিছ হস্পিটেল গ'ল বুজিছ হস্পিটেলত যোৱাৰ পিছত কি হ'ল ডক্টৰে তাক পৰীক্ষা কৰিলে বুজিছ পৰীক্ষা কৰিলে তাৰপিছত চিকিৎসা কৰি তাক ইনজেকশ্যন মাৰিলে টেবলেট খাব দিলে বুজিছ চেলাইন লগালে অলপ বুজিছ আৰু তাৰ ভৰিটো ভাঙিছিলে নহয় তাতে তাক বেণ্ডেজ লগাই দিলে দেখিছ এই বেজি দিছে দেখিছ নহয় এই দেখিছ চিকিৎসা কৰিছে হাত দেখিছ নাই ডক্টৰে চিকিৎসা কৰিছে দেখিছ এনেকৈ তাক চিকিৎসা কৰি পেলাই তাৰ কি হৈ গ'ল বেণ্ডেজ লগাই তাক ঘৰত পঠাই দিলে ঘৰলৈ আহিলে ঘৰত আহি পেলাই যেতিয়া বহিলে সি দেখিলে যে সি নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে বুজিছ কাৰণ তাৰ ঘৰত আগতে তাৰ ঘৰত ওচৰতে এন্দুৰৰ ঘৰ আছিলে হয় নহয় এন্দুৰে সদায় আহে তাৰ লগত কথা পাতে হয় নহয় তাৰ খেল ধেমালি কৰে কিন্তু এতিয়াতো তাৰ ঘৰত এন্দুৰ নাহে তাৰ ঘৰত এতিয়া কোনেও নাহে কাৰণ সিটো বেয়া কাম কৰিছে হয় নহয় অন্যায় কৰিছে গতিকে তাক কোনেও ভাল নাপায় গতিকে তাৰ ঘৰত কোনেও নাহা হ'ল বুজিছ এতিয়া সি যে ঘৰত আহি পেলাই তাৰ বহুত দুখ লাগিবলৈ ধৰিলে বুজিছ এতিয়া তাৰ যে ঘৰ বহুত মজবুত আছিলে
কিন্তু সেই মজবুত ঘৰত থাকিও সি শান্তি নাপায় বুজিছ ৰাতিও তাৰ টোপনি নাহে বুজিছ ৰাতিও তাৰ টোপনি নাহে আৰু তাৰ বহুত দুখ লাগে এটা কথাৰ কাৰণে যে তাৰ চবতকৈ ভাল বন্ধু আছিলে এন্দুৰ হয় নহয় সি তাৰ সেই বন্ধুটো তাৰ হেৰাই গ'ল হয় নহয় সেই বন্ধুৰ লগতো তাৰ এটা ভাল এটা বন্ধুত্ব নাই গতিকে তাৰ বহুত দুখ লাগিব বুজিছ হাতীটোৱে নিজৰ মনতে ভাবিবলৈ ধৰিলে যি হ'ল হ'ল কিন্তু এতিয়া মই এটা কাম কৰিব লাগিব যি মই বেয়া কাম কৰিলোঁ হয় নহয় কিন্তু মই এতিয়া এটা কাম কৰিব লাগিব যে মোৰ যে বন্ধু আছিলে এন্দুৰ সিটো হেৰাই গৈছে হয় নহয় কিন্তু তাক এতিয়া মই নিজে হ'লেও বিচাৰি আনিব লাগিব সেই বুলি সি মনতে লাগে হা এন্দুৰ যদি মোৰ লগত খং কৰি পেলাই মোৰ লগত বেয়া পাই আছে তেনেহ'লে মই তাৰ ওচৰত গৈ পেলাই কি কৰিম ক্ষমা ভিক্ষা কৰিম তাৰ ওচৰত গৈ পেলাই মই হাত জোৰ কৰি ক্ষমা খুজিম যে এন্দুৰ ভাই মোক মাফ কৰি দিয়া যে মই বেয়া কাম কৰিছোঁ তোমাৰ খোৱা বস্তুখিনি লৈ যোৱা মোক মাফ কৰি দিয়া এনেকৈ মই তাৰ ওচৰত ক্ষমা খুজিম বুলি কি কৰিলে হাতীটোৱে মনতে কি কৰিলে ভাবিলে বুজিছ এতিয়া সি কি কৰিবলৈ ধৰিলে গোটেইকেইটা পাহাৰ গুহা হা পথাৰ চথাৰ চবতে সি এন্দুৰ বুলি চিঞৰি এন্দুৰ তাৰ বন্ধুটো বিচাৰি যাবলৈ ধৰিলে বুজিছ হা এনেকৈ চাই এইটো দেখিছে নহয় হাতীটোৱে কি কৰিছে বুজিছ লেগেৰাই এই কাঠৰ বৈশাখী এটা লৈছে এনেকৈ সি এন্দুৰটোক বিচাৰি গৈছে দেখিছ নাই এন্দুৰটো সি কি কৰিব ধৰিছে বিচাৰি গৈ আছে দেখিছ নাই এইফালে এন্দুৰে বহুত দিনৰ পৰা লুকাই আছে হয় নহয় আৰু সি একো খোৱা নাই তাৰ বহুত ভোক লাগিছে গতিকে এন্দুৰেও ভাবিছে যে মইতো বহুত দিনৰ পৰা একো খোৱা নাই আৰু মোৰো বহুত ভোক লাগিছে এনেকৈ যদি মই ভোকে থাকোঁ তেন্তে মই মৰি যাব লাগিব গতিকে মই আৰু নিজৰ ঘৰত ঘূৰি যোৱাই ভাল হ'ব সেইবুলি সি এন্দুৰে মোৰ নিজৰ মনতে চিন্তা কৰিবলৈ বুজিছ কি হৈ গ'ল নিজৰ ঘৰলৈ গুচি গ'ল বুজিছ তাক যোৱা দেখি পেলাই তাৰ নিজৰ যিবিলাক বন্ধু আছিলে বাকী যিবিলাক জন্তু আছিলে চবে তাক দেখি পেলাই বহুত সুখী হ'ল বুজিছ বহুত আনন্দ পালে আৰু চবে হাঁহি ফূৰ্তি কৰিবলৈ ধৰিলে বুজিছ যে এন্দুৰক দেখি পেলাই সিহঁতৰ বহুত কি হ'ল আনন্দ লাগিলে সিহঁতে ক'বলৈ ধৰিলে যে এন্দুৰ ঘূৰি আহিছে এতিয়া আমি জুই জ্বলাব পাৰিম এতিয়া আমি জুইত ৰান্ধি খাব পাৰিম বুজিছ সিহঁতে বহুত আনন্দ পালে এন্দুৰে আহি পেলাই দেখা পালে হাতীটোতো নাই হয় নহয় এতিয়া হাতী ক'ত গ'ল তেতিয়া এন্দুৰে চবকে সুধিলে যে হাতী ক'ত গ'ল তেতিয়া আনবিলাক জন্তুৱে এন্দুৰক জানিবলৈ দিলে যে হাতীটোৱে গাঁও এৰি গৈছে এন্দুৰক বিচাৰি হয় নহয় এন্দুৰক বিচাৰি সি গোটেই গাঁৱে ঘূৰি ফুৰিছে হা দেখি পেলাই যেতিয়া হাতীটো ঘৰত নাছিলে গোটেইকেইটা জন্তুৰ লগত মিলি পেলাই এন্দুৰে কি কৰিলে তাৰ ঘৰত যে হাতীৰ ঘৰত যিখিনি তাৰ খোৱা বস্তু আছিলে গোটেইকেইটা খোৱা বস্তুবিলাক সি ওলাই পেলাই নিজৰ ঘৰলৈ লৈ আহিলে বুজিছ এন্দুৰে কি কৰিলে নিজৰ ঘৰলৈ উভতাই লৈ আহিলে বুজিছ এয়া দেখিছ নহয় এন্দুৰটোৱে কি কৰিছে হাতীৰ ঘৰৰ পৰা গোটেইকেইটা খোৱা বস্তু আছিল নহয় তাৰ এই বস্তাকেইটা গোটেইকেইটা লৈ পেলাই সি নিজৰ ঘৰলৈ লৈ আহিলে বুজিছ এতিয়া অলপ দিন বহুত দিন পিছত কি হৈ গ'ল হাতীটোৱে ঘূৰি আহিলে বুজিছ নিজৰ গাঁৱলৈ ঘূৰি আহিল ঘৰলৈ ঘূৰি অহাৰ পিছত সি কি হ'ল গোটেই বহুত গাঁৱত সি এন্দুৰক বিচাৰি ঘূৰিছিল বুজিছ লাষ্টত সি যেতিয়া ঘৰলৈ ঘূৰি আহিলে আৰু লগে ভেকুলীয়ে তাক ক'লে যে ভেকুলীয়ে ক'লে কি হাতী ভাই তোমাৰ যে ঘৰত যে তুমি এন্দুৰৰ বস্তুবিলাক লুকাই থৈছিলা এন্দুৰে তোমাৰ গোটেইকেইটা বস্তু লৈ গ'ল এনেকৈ ভেকুলীয়ে তাক বুজিছ এন্দুৰৰ ওচৰত গৈ পেলাই ক'লে যে এন্দুৰ ভাই মই বহুত বেয়া কাম কৰিছোঁ হয় নহয় গতিকে মোক তুমি যিখিনি কাম কৰিলোঁ তাৰ কাৰণে মই বহুত দুখ লাগিছে মই বেয়া কাম কৰিছোঁ কৰিব নালাগিছিল গতিকে মোক মাফ কৰি দিয়া মোক তুমি ক্ষমা কৰি দিয়া এই বুলি হাতীটোৱে ক'লে হাতীয়ে ক'লে যে বেয়া দিনতো যে তুমি মোক চালা হয় এইটো কথা মই এতিয়া অনুভৱ কৰিছিলোঁ হয় নহয় কিন্তু তথাপিও মই তোমাৰ কথা চিন্তা নকৰি তোমাৰ বস্তুবিলাক চুৰ কৰিছোঁ মোৰ বহুত বেয়া লাগিছে গতিকে তুমি মোক ক্ষমা কৰি দিয়া বুলি সি হাতীটোৱে এন্দুৰৰ ওচৰত কান্দি পেলাই ক্ষমা কৰিছিল বুজিছ তেতিয়া হাতীৰ চকুৰে চাই পেলাই এন্দুৰৰ বহুত দুখ লাগিল আৰু সি তাক ক্ষমা কৰি দিলে বুজিছ এন্দুৰে হাতীটোক ক্ষমা কৰি দিলে আৰু ক্ষমা কৰি দিয়াৰ লগে কি হৈ গ'ল সকলোৱে মিলি গ'ল বুজিছ আৰু গোটেইকেইটা জীৱ জন্তু একেলগে মিলি এতিয়া আকৌ আনন্দৰে আগৰ নিচিনাকৈ থাকিবলৈ ধৰিলে বুজিছ আৰু সিহঁতে সকলোৱে এতিয়া সিহঁতৰ গাঁৱত আনন্দ ঘূৰি আহিল চা এইটো বুজিছ নহয় সকলোৱে এতিয়া আনন্দ কৰি পেলাই একেলগে আনন্দ মনে নিজৰ গাঁৱত থাকিবলৈ ধৰিলে এতিয়া সদায় ৰাতিপুৱা আকৌ সকলোৱে এন্দুৰৰ ঘৰত যায় এন্দুৰে সকলোকে কি কৰে জুই জ্বলাই দিয়ে হয় নহয় আৰু সকলোৱে আকৌ আনন্দ মনে ভাত ৰান্ধি পেলাই ঘৰত খায় বুজিছ এনেকৈ এতিয়া সকলোৱে কি কৰিলে একেলগে মিলিজুলি একেখন গাঁৱতে থাকিবলৈ ধৰিলে বুজিছ আনন্দ মনে বুজি পালি নহয় চবে পাইছ নাই কাহিনীটো শুনি ভাল লাগিছে না তহঁতৰ